আহিছো চহৰত নে এইবোৰ ক'ত দেখিবা গাঁৱতে দেখিবা এইবোৰ ইমান ধুনীয়া ভিউ কিন্তু ফটো মাৰি দিবলৈ মানুহ এজন নাই মায়ো একো নাজানে এইবোৰ কি যে হ'ব দেখিছানে কিমান ধুনীয়া ধান আছে একদম কচা কচকে লৈ কাটি যাব লাগে ভাল কথাটোকেও আছে মই এপিনে ধানেই যাব নাজানো ধানৰ পাতবোৰে কিন্তু কাটে আকৌ ইমানকে ক'লো হাত দীঘল চোলা এটা পিন্ধি লোৱা নাই নিপিন্ধিলে নহয় আৰু কিন্তু কাপোৰখন পিন্ধি আহিছে আৰু দেই পথাৰলৈ মানুহে এনেকৈ আহে নি মানুহে দেখিলে হাঁহিব আকৌ যোনে হাঁহে হাঁহি থাকক মোৰ একো ক'বলগীয়া নাই আপুনি মোক কাম এটা কৰি লৈছে মোবাইলে ধৰি দিয়ক মই ভিডিঅ' এটা বনাই লওঁ আইঅ আচলজনীকে কৰিছে একোৱেই নাজানো মই এইবোৰ মোবাইলৰ হ'ব মই গান চান চব লগাই থৈছোঁ আপুনি অকল এইটো চুই দিলেই হ'ল কপিন থাকিব ভালকৈ ৰৈ থাকিব হৈছে নাই চুই দিওঁনে অঁ দিয়ক কাটুং বৰা ধানতে থোক ধৰিল জাকৈ মাৰোতে জোক চকু পৰি মইনা মৰম লাগি গ'ল তোক চাওঁ মোবাইলটো দিয়ক ভিডিঅ'টো চাই লওঁ হে ভগৱান মানে কি ভিডিঅ' বনালে মানে এইটো ইমান বেয়া লাগিছে দেখিবলৈ গোটেইজনী কপি বনাইছে একেবাৰে আৰু বেকগ্ৰাউণ্ডটো ভালকৈ উঠাব লাগে ন বেয়া হ'ল নি মই নাজানো নহয় এইবোৰ বনাবলৈ কেনেকৈ কি কয় হ'ব এইবোৰ পিছত কৰিবা দিয়া ধান দাবলৈ সি এখন কৰি থাকিলে হ'ব আৰু কথা ব'লা ধান দাঙো এতিয়া নাই নহ'ব দেই ইমান ধুনীয়াকৈ ষ্টাইল কৰি আহিছোঁ এতিয়া আকৌ ৰ'দত থাকি পিনে মই গোটেই মেকআপটোৱে বেয়া হৈ যাব মই প্ৰথম মই ৰিলছ বনাই ল'ম তাৰপিছতে মই ধান দাম ৱাই এইটো বস্তু বেলেগচোন আকৌ ধৰক মোবাইলটো এবাৰ কিন্তু ভালকৈ ধৰিব কপি নাথাকিব অঁ হ'ল কাটুং বৰা ধানৰে থোক ধৰিল জাকৈ মাৰোতে জোক চকু পৰি মইনা মৰম লাগি গ'ল তোক এবাৰ চাই লোৱা দেই কেনেকুৱা হৈছে ধান দাব আহি এইখন কৰি দিলে নহ'ব মই পথাৰতে নামো মুঠি এটাও কাটিব পৰা নাই অথনিৰ পৰা আহি গোটেই দিনটো পথাৰত ধান দাই থাকিব পাৰিব অকণমান সময় মোবাইলটো ধৰি দিলেনো কি হয় ভালকৈ ভিডিঅ' এটা বনাই দিব নোৱাৰিলে হে ভগৱান এইটো কি ভিডিঅ' বনালে বাৰু নাই এনেকৈ নহ'ব মই নিজে চেল্ফি দুটামানকৈ মাৰি দিওঁ আহা বোৱাৰী ধান দহি অঁ ফটো চটো পিছতে মাৰিব পাৰিবা আহা মই কিবা এটা কৰি থকা এই মানুহজনী অলপো দেখিব নোৱাৰে মই নাহোঁতে কেনেকৈ ধান দাইছিলোঁ এতিয়া মই আহিলোঁ বুলি একদম অকল ধান দাহি অথনিৰ পৰা কৈ আছে তুমি আহিছা কাৰণেহে কৈছোঁ নহ'লেতো মই আগতে এইবোৰ পথাৰ অকলে দাই শেষ কৰিম বুজিছা অকলে দাই থাকোঁ আৰু গোটেই মাহটো এই ৰ'দখনত মই এনেকৈ যদি আৰু 1 ঘণ্টা সময় থাকোঁ নহয় মইতো ডাইৰেক্ট মৰিম গম পাইছোঁ সঁচাকৈ মই একদম মৰিমেই মই ইয়ালৈ বিয়া পাতি বহুত ডাঙৰ ভুল কাম কৰিলোঁ বুজি পাইছোঁ এতিয়া বুজি পাইছোঁ মই বোৱাৰী সেনেকৈ এডালকে কাটি থাকিলে গোটেই বছৰটো কাটিব লাগিব ধান বুজিছা একদম কচা কচকৈ লৈ কাটি যোৱা কচা কচকৈ লৈ কাটি যায় মই কাটিব নোৱাৰোঁ দেই কচা কচকৈ ধানৰ পাতবোৰে ইমান কাটিছে মোক মোবাইলত পথাৰবোৰ দেখিবলৈ ইমান ভাল লাগে গাঁৱলীয়া ধান দাই থাকে আকৌ মানুহবোৰে ধান নি থাকে পথাৰত টেঙা খায় ভাত খাই ইমান ভাল লাগে আজিহে মই গম পাইছোঁ পথাৰৰ আচল মজাটো কি আমাৰ দাৱনীয়ে দেখোন মুঠি এটাকে দাব পৰা নাই মই 5টা দালোঁ এতিয়ালৈকে তাইও এটা মুঠিও দাব পৰা নাই কি হ'ব আৰু এনেকৈ দাৱনী বেচেৰি চহৰত থকা মেলা পথাৰ দেখিয়ে পোৱা নাই ক'তনো পটককৈ পাৰিব শিকিলেহে পাৰিব মা মই আৰু পথাৰত থাকিব নোৱাৰোঁ দেই যাওঁগৈ পৰহিলৈ আকৌ বিয়া এখনো আছে গোটেই হাতবোৰ কাটিবোৰ শেষ হ'ব এতিয়া মই আকৌ ইয়াত পথাৰত ওলাই কলিমলি হৈ পিনে বিয়া খাবলৈ যাবলৈ নাই মই ঘৰলৈহে যাম আইঅ কলা হ'ম বুলি চিন্তা কৰিব নালাগে নহয় 2 দিনমান ভিতৰত সোমাই দিলে আকৌ আগৰ নিচিনাই হৈ যাবা বুজি পাইছা মই তোমাক কৈছিলোঁ নহয় হাত দীঘল চোলা এটা পিন্ধি আহিবলৈ তুমিহে নিপিন্ধিলা আকৌ হ'ব মই আমাৰ তাকে মই চিঞৰি পিনে কৈ দিওঁ ৰ'বা হাত দীঘল চোলা এটা আনিবলৈ আপুনি ক'লে নহ'ব নহয় সেই বুলি পৰহিলৈ বিয়াখনলৈ গোটেই মোৰ লগৰ ছোৱালী সোপা আহিব সিহঁতৰ আগত কি মই সেনেকৈ ওলাম নেকি সিহঁতৰ আগত মই লাজ পাবলৈ নাই নহয় এইটো আকৌ কি লাজ কৰিবলগীয়া কথা গাঁৱততো এইবোৰ ধান দোৱা সৰিয়হ তোলা এইবোৰ কামেই চলে আপুনি মানে অলপো বুজি নাপায় আৰে মই লগৰ ছোৱালীৰ লগত মইতো ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিবই লাগিব ন মই এতিয়া গাঁৱলৈ আহিলোঁ বুলি মই সিহঁতক দেখুৱাই দিব নোৱাৰোঁ নহয় মই যে ধান দাইছোঁ সৰিয়হ তুলিছোঁ বুলি হ'ব মোৰ গোখাই নি তুমি যোৱা ঘৰলৈকে যোৱা ইয়াত পথাৰত থাকিব নালাগে কলা হ'বা যোৱা মই অকলেই ধান দাম যোৱা বুলি ক'লে যেতিয়া যোৱাগৈ ভাল হ'ব ইয়াত বেছি আৰু কথা কৈ থাকিলে মই ধান দাবলগীয়া হ'ব দিয়ক মা আপুনি নহ'লে ধান দাওক মই যাওঁগৈ আমাৰ তেখেতৰ হাততে আপোনালৈ মই চাহ তাহ কিবি দি পঠিয়াম
যা বুলি মুখেৰে ক'বহে পালোঁ, এজনী সঁচাকৈ যাব ওলালেও। যাওক আৰু কি কৰিমনো, পথাৰত এখন গালি গালাজ কৰি থাকিবলৈ মন নাই। যাওঁ অকলে যাওঁ। আগতেও অকলে যাইছোঁ, এতিয়া বোৱাৰী আনিলোঁ কি হ'ল, একেইহে, এতিয়া অকলে যাব লাগিব। থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো চোৱাৰ বাবে, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।